নমস্কাৰ সকলোকে দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এয়া হৈছে ভণ্টি খুৰাৰ ছোৱালী হয় আৰু মানে মানুহজনৰ খুৰাৰ ছোৱালী আৰু আমি বহাগৰ 2 তাৰিখৰ দিনাখনি বংশ পৰিয়ালৰ সকলোৰে ঘৰলৈ গৈছিলোঁ কিন্তু সকলোৰে ঘৰত ভিডিঅ' কৰা নহ'ল আৰু সকলোৱে ভিডিঅ' কৰিলে ভালো নাপায় সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু আমি গৈ আছিলোঁ তাৰপিছতে বোকাখাটলৈ আৰু বৰ্তাৰ ঘৰলৈ মানে মানুহজনৰ ডাঙৰ বৰ্তাৰ ঘৰলৈ এয়া ভাইটি তেওঁ মানুহজনকতো চিনি পাইছে আৰু এয়া ডাঙৰ বৰ্তাৰ ঘৰ পালোহি আৰু তেখেতলোকে আমি আহিম বুলি গম নাপায় একদম ছাৰপ্ৰাইজিংলি আহিলোঁ আমি আৰু তেখেতলোকৰ এটাই কমপ্লেইন যে তেওঁলোকে একদম ঘৰত পিন্ধা কাপোৰ পিন্ধি আছে বৌহঁতে কৈছে যে আমি ভিডিঅ'ত নোলাওঁ আৰু বৌ এয়া দেখি পিনি মুখখন ঢাকি দিছে এয়া বৌ সেয়া বৌ দুইগৰাকী বৌ হয় ডাঙৰ বৌ এয়া তাৰপিছত এওঁলোকে খালি কৈ আছে যে কাপোৰ কানিক লৈ কোনোবাই কিবা ক'ব নেকি মই বোলো নাই একো নকয় আপোনালোকতো ঘৰতহে আছে ন আৰু এয়া ভতিজা দুটা অকণি কি মৰম লগা তেহেঁতি মোক জেতুকা দেখুৱাইছে মানে বিৰাট ভাল লাগিলে আৰু ৰাতি তেওঁলোকৰ ঘৰৰ পৰা ওলাওঁতে সন্ধিয়াই হৈ গ'ল আৰু এয়া ভাইটিয়ে লেকচাৰ দি আছে এজনীও ভতিজাই হয় আৰু আমি ৰাতি তেওঁলোকক বাই বাই দি পিনি ঘৰলৈ বুলি উভতি আহিলোঁ আৰু সেইদিনাখনি দিনটো তেনেকৈ পাৰ হৈ গ'ল তাৰ পিছদিনাখনি আমাৰ ঘৰলৈ এযোৰা হুঁচৰি আহিছিলে এয়া আৰু তাকে অকণ ভিডিঅ' কৰি ৰাখিলোঁ বিহুত হুঁচৰি এযোৰা নাহিলে জানো হ'ব আৰু তেওঁলোক আহিলে ধুনীয়াকৈ আশীৰ্বাদ দিলে বছৰটো ভালে যাবলৈ আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাও আপোনালোকক জ্ঞাপন কৰিছোঁ আৰু এয়া ইমান ধুনীয়াকৈ নাচিছে কণমানি ছোৱালীকেইজনীয়ে তাকে দেখি বৰ ভাল লাগিলে আৰু চাওকচোন আপোনালোকেও অকণমান কি ধুনীয়াকৈ নাচিছে নহয়নে জাপি লৈ পিনি তাৰপাছতে আকৌ সেইদিনাই জেং বিহু এযোৰাও আহিলে সেইদিনাখন বৰ ভাল আছিলে যেনে লাগিছে কাৰণ দুযোৰা হুঁচৰি এযোৰা হুঁচৰি আৰু এযোৰা জেং বিহু আমাৰ ঘৰলৈ আহিলে আৰু ময়ো অকণমান তেওঁলোকৰ লগত নাচিছিলোঁ কিন্তু সেয়া ভিডিঅ' কৰাহে নহ'ল থাকি গ'ল ফোনটোত চাৰ্জেই নাছিলে এনেকৈ আমাৰ বিহু গ'ল আৰু এইবাৰ থুলমূলীয়াকৈ তাৰপৰা এয়া হৈছে মোৰ লগৰ ছোৱালী এজনী আহিছিলে দুদিনমান আগতে তাইকো অকণ ভিডিঅ' কৰি ৰাখিলোঁ তাই একদমেই মুখখন নেদেখুৱাই মোৰ SPB কলেজৰ মানে মোৰ ডিগ্ৰীৰ ফ্ৰেণ্ড হয় তাই আৰু এয়া তাইৰ নাম হৈছে য়শিখা বৰা আৰু তাইক মাতি আহিলে আৰু সেইদিনাখনিলে মানে বহুত দিনৰ পাছত লগ পালোঁ তাইক আৰু এয়া কি শুনকচোন তাইৰ হ'বনো মুখেৰে কি কৈ আছে তাইক মানে আলহী বহুত আহিছে আৰু বছৰৰ এনেকৈ লাজ পাছত লগ কৰি আছে পালোঁ হা কিমান দিনৰ পাছত প্লেনটো ছাকচেছ হৈছে আমাৰ 4 বছৰমান পাছতে এনেকৈ লগ পাইছোঁ হয়নে আৰু বিয়াততো নাহিলি এতিয়া সেইকাৰণে ঘৰলৈ আহিছে আৰু ব্লগত নোলায় লাজ ইমান ধুনীয়া ছোৱালী লাজ কৰি নহ'ব নহয় তাৰ ল'ৰা ছোৱালী ঠিক হৈ থকা নাই কোনোবা ব্লগ চাই পিনি তাই পচন্দ কৰিলে মোক কমেণ্ট কৰিব এটা খাই বৈ ফিডবেক এটা দিবি আৰু কেনেকুৱা হৈছে শুনিছ নাই তইতো ইমান তোৰ বাছ হাঁহ নাখাওঁ ছাগলী নাখাওঁ ক লোকেল মুৰ্গী আৰু ব্ৰইলাৰ খাওঁ নাতে এতিয়া খোৱা আৰু অকল চিকেন লাভাৰ খাই পিনি ক'বা তাই সেইকাৰণে তাইক মানে এয়া চিকেনো দিছোঁ আৰু কণী অমলেট কৰি দিছোঁ আৰু কুন্দুলি ভাজিও নাখায় আৰু মানে চববোৰ বহুত পাৰিছোনে নাই এটা বাইট লৈ পিনি মোক কোৱা নোৱাৰিলেও ভাল হৈছে বুলি ক'বা আৰু পাৰিছোঁ ন পাৰিম আগলৈ আৰু পাৰিবি পাপৰি ৰান্ধনি দিয়ক আমি তেতিয়া খাই লওঁ আৰু আপোনালোকৰ ৰঙালী বিহু কেনেকুৱা গ'ল মোক জনাবলৈ নাপাহৰিব মোৰ বাৰু ভালেই গ'ল আৰু গ'ল বুলি ক'ব নোৱাৰি বিহু খায়ে আছোঁ বিহু খাবলৈও আহি আছে তেনেকৈ হৈ আছে আৰু আপোনালোকক এইখিনিতে জনাওঁ যে মই অকণমান লেজি ব্লগাৰ হয় নতুনকৈ চেনেল খুলিছোঁহে সেইকাৰণে ভিডিঅ'বোৰ অকণমান লাহে আপলোড কৰি আছোঁ আৰু কৰি যাম মোৰ ব্লগবিলাক চাই যাব লগতে ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ আহিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব অন্য এটা ব্লগত আকৌ লগ পাম বাই